নমস্কাৰ মাজত মাত্ৰ দুটা দিন আছে আপোনালোকৰ হাতত নহলে আপোনালোকে এডিআৰডি এক্সাম দিম বুলি যদি ভাবি আছে আপোনালোকে আশা বাদ দিয়ক আজি হল 12 আগষ্ট গতিকে আজিৰ এটি গুৰুত্বপূৰ্ণ আপডেট আহিছে এডিআৰডি এক্সামৰ যিসকল কেণ্ডিডেটে এবাৰ এডিআৰডি এক্সাম দিব গতিকে এডিআৰডি তৰফৰ পৰা এইটো আপডেট আহিছে গতিকে আপোনালোকক হকিয়াই দিছে আৰু তেওঁলোকে এটা আপডেট দিছে আৰু নটিফিকেশ্যনত তেওঁলোকে মেনশ্যন কৰিছে যে মাজত মাত্ৰ দুটা দিন আছে কিহৰ কাৰণে দুটা দিন আছে কিয় আপোনালোকে এক্সাম দিব নোৱাৰিব সবিশেষ মই কৈ আছোঁ আপোনালোকে তাৰ আগতে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু অহাৰ বাবে বহুত বহুত ধন্যবাদ আমাৰ চেনেলত আহিছে আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লগতে ভিডিঅ'সমূহ পাই থাকে আপোনালোকে এটা কাম কৰিব আপোনালোকে যদি বেয়া নাপায় তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব তেতিয়াহে আপোনালোকে দৰকাৰী আপডেটসমূহ সকলোকে আগতে পাব চ' কেইটামান কমেণ্ট পঢ়িম আগতে তাৰ আগতে মই আপডেটটো দি লওঁ যে এডিআৰডি তৰফৰ পৰা এতিয়া আপডেট আহিছে এমপ্লয়মেণ্ট এক্সচেঞ্জক লৈ যিসকল কেণ্ডিডেটে এতিয়ালৈকে এমপ্লয়মেণ্ট এক্সচেঞ্জ আপডেট দিয়া নাই বা তেওঁলোকৰ কিবা খোজা লাগি আছে সেইবোৰৰ সন্দৰ্ভত এতিয়া আপডেট দিছে যে আপোনালোকে 15 তাৰিখৰ আগত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এটা ৰি-ৰেজিষ্ট্ৰেশ্যন কিয় কৰিব লাগিব তেওঁলোকে হেতু কথা কৈছে যে ৰি-ৰেজিষ্ট্ৰেশ্যন নকৰিলে আপোনালোকে এক্সামত বহিব নোৱাৰিব তেওঁলোকে ষ্ট্ৰিক্টলি মেনশ্যন কৰি দিছে এতিয়া কেইটামান কমেণ্ট আছে কমেণ্ট কেইটা পঢ়ি কেনে মই বাকিখিনি কৈ আছোঁ কমেণ্ট কেইটা বহুতজনে মোক কমেণ্ট কৰিছে তাৰ ভিতৰত কেইটামান কমেণ্ট ইম্পৰ্টেণ্ট বুলি মই ভাবিছোঁ গতিকে কমেণ্ট কেইটা লৈছোঁ আৰু এইকেইটা কমেণ্টৰ ওপৰতে আপোনালোকৰ আজিৰ ভিডিঅ'টো বেছ কৰিছে কাৰণ বহুতৰে খোজা লাগিছে আৰু সকলোৰে প্ৰশ্ন সেম কোৱেশ্যনেই ওকে সকলোৰে সেম কোৱেশ্যন গতিকে মই ভাবিছোঁ এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ আনসাৰবোৰ দিম আৰু ভিডিঅ'টোৰ যিটো আপডেট নতুন আপডেট সেইটোও মই আপোনালোক দিম গতিকে চাই দিব প্ৰথম কুৱেশ্যনটো আহিছে টিনামণি চুতীয়া তেখেতে কৈছে মই 2024 ফেব্ৰুৱাৰী মাহত এমপ্লয়মেণ্ট এক্সচেঞ্জখন আপডেট দিছিলোঁ প্লিজ জনাবচোন এতিয়া আকৌ আপডেট দিব লাগিব নেকি ওকে নেক্সট কুৱেশ্যন আহিছে মইনুল হকে কুৱেশ্যনটো কৰিছে মই এক্সচেঞ্জ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ ডকুমেণ্টছ আপডেট দিয়াৰ অপশ্যন নাই কেৱল পে'মেণ্ট কৰিলোঁ ওকে বঢ়িয়া নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এখেতৰ নামটো মই পোৱা নাই বাৰু মই ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ কিন্তু পে'মেণ্ট কৰিব পৰা নাই টোটেল এমাউণ্ট 0 দেখাই আছে কি কৰিব লাগিব ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মই 12/4/2024 এবাৰ কৰিছিলোঁ তেতিয়া গ্ৰেজুৱেশ্যন কৰি আছিলোঁ এতিয়া গ্ৰেজুৱেশ্যন পাছ কৰিলোঁ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিবনে নকৰিলেও হ'ব নেকি জনাবচোন দাদা ওকে জনাম নিশ্চয় জনাম ভিডিঅ'টো শেষলৈকে চাবা নেক্সট কুৱেশ্যন আছে এখেতৰ নাম কৃষ্ণ দেয়া प्रोफेशनल कोर्स ऐड करना पड़ता है क्या ओके जरूर बताएंगे जबर कीजिए नेक्स्ट क्वेश्चन है बेबी दासर सर सार्भार डाउन केनेকৈ কৰিম প্লিজ ৰিপ্লাই ওকে সো আমি গোটেইকেইটা কুৱেশ্যন এনসাৰ আমি এটা এটাকৈ দি যাম সকলোৰে ভিডিঅ'টো শেষলৈকে চাব আপোনালোকৰ কুৱেশ্যন সেম থাকিব পাৰে যদি কুৱেশ্যনটো সেম আছে তেনেহ'লে গম পাব যে আমি কিহৰ ওপৰত ডিসকাস কৰিম আজি ওকে আজি অকল ডিসকাস কৰাই নহয় কিছুমান আপডেট আপোনালোকক এটা ভিডিঅ'ৰ জৰিয়তে মই দি দিম সেইবোৰ আপডেট আপোনালোকে জনাটো অত্যন্ত প্ৰয়োজনীয় মই ভাবিছোঁ গতিকে ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আহিছোঁ মই 2024 ফেব্ৰুৱাৰী মাহত এমপ্লয়মেণ্ট এক্সচেঞ্জখন আপডেট দিছিলোঁ প্লিজ জনাবচোন এতিয়া আকৌ আপডেট দিব লাগিব নেকি ইয়েছ আপোনালোকে যদি ফেব্ৰুৱাৰীটো যদি আপডেট দিছে তেনেহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপোনাক আপডেট এই কাৰণে দিব দিছে যিসমূহ ডাটা সেই ডাটাখিনি বৰ্তমান সেৱা হেতু পৰ্টেলত নাই গতিকে আপোনালোকৰ আইডিটো প্ৰিভিয়াছ যিটো আইডি আপোনাৰ সেৱা হেতুত এটা সকলোৰে আইডি থাকি বনাব লাগে হয়নে নহয় সেই আইডিটোৱেদি লগইন কৰি আপোনালোকে কি কৰিব যদি আপোনাৰ আগতে ডকুমেণ্টছখিনি আপডেট দিয়া আছিল ওকে কোনো কথা নাই তেনেহ'লে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত যাব ৰি-ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত গ'লে আপোনালোকে তাতে বেলেগ একো নাপায় 10 মিনিটৰ কামো নহয় আপোনালোকৰ হাইষ্ট 2 মিনিটৰ কাম ওকে 10-20 মিনিট লাগে বুলি বহুতে এনে কৈছে যদি আপোনালোকৰ অলৰেডি আপুনি যদি সঠিক সময়ত যদি আপডেট দিছিল তেতিয়াহ'লেও আপোনালোকে আকৌ আপডেট দিব লাগিব সেৱা হেতু পৰ্টেলত যাব পৰ্টেলত গৈ কেনে ৰি-ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট এক্সচেঞ্জতে যাব গৈ কেনে আপোনাৰ আধাৰ উইথ ৰেজিষ্ট্ৰেশ্যন তাতে মাৰিব তাতে টিপাৰ লগে লগে আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডত OTP যাব ওকে আধাৰ কাৰ্ডত OTP যোৱাৰ লগে লগে আপুনি যেতিয়া OTPটো আৰু প্ৰিভিয়াছ যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন যিখন আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইখন হেতু নাম্বাৰ দিয়াৰ লগে লগে আপোনাৰ গোটেইখিনি ডিটেইলছ আহি যাব তাৰপিছত এটা অপশ্যন আহিব যে আপুনি আপডেট কৰিব লাগিব ওকে কিবা যদি আপডেট আছে আপুনি এড কৰিব পাৰে নহ'লে আপুনি আপডেট বুলি অপশ্যনটোত ক্লিক কৰি বাকি আপুনি সাবমিট কৰি দিলে আপোনাৰ যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ নতুনখন আহি যাব ওকে নতুন এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন মই আপোনালোকক দেখুৱালো হয় মোৰ হাতত নাই আগৰখনতকৈ বেলেগ গতিকে সেইকাৰণে আপডেটটো দিব দিছে ইয়াতে কিছুমান বস্তু নতুনকৈ এড কৰিছে তেওঁলোকে আপোনালোকে আপডেটটো দি ল'ব মাজত মাত্ৰ দুটা পিছত কিন্তু সাৰ্ভাৰ প্ৰব্লেম হ'ব দেই নেক্সট কুৱেশ্যনটো সুধিছে মইনুল হকে মই এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ ডকুমেণ্ট আপডেট দিয়াৰ অপশ্যন নাই কেৱল পে'মেণ্ট কৰিলোঁ ওকে
এটা কথা কওঁ, আপোনালোকক বহুতে হয়তো আপোনালোকক ঠগাব যে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন বৰ্তমান যি ৰেজিষ্ট্ৰেশ্যন কৰিব দিছে চৰকাৰে আপোনালোকৰ পৰা 1 টকাও বিচৰা নাই, সম্পূৰ্ণ বিনামূলীয়া। মই নাজানো যে মইনুল হক ডাঙৰীয়া আপুনি পে'মেণ্ট কৰা অপশ্যন ক'ত পালে। ইয়াতে কোনো ধৰণৰ পে'মেণ্ট কৰা অপশ্যন আপোনালোকে নাপায়, কাৰণ তেওঁলোকে ফ্ৰী কৰি দিছে। 15 তাৰিখৰ পিছত আপোনালোকে আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ আপডেট দিব নোৱাৰে। কিবা যদি নথিপত্ৰ আপোনালোকে দিব লাগে পৰীক্ষাৰ আগতে দিব দিছে, এটা চান্স দিছে, নহ'লে আপোনালোকে এক্সামত বহিব নোৱাৰিব, তেওঁলোকে ডাইৰেক্টলি কৰি দিছে। সেইটো ভুল নকৰিব, বেলেগৰ কথা শুনি আপোনালোকে মোবাইলৰ জৰিয়তে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট দিব পাৰিব। অ'কে, আৰু আপোনালোকে যদি সঠিক সময়ত এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন যদি আপুনি আপডেট দিয়া নাই তেনেহ'লে আকৌ ডকুমেণ্টছখিনি আপলোড দিব লাগিব, তাতে অপশ্যন আহে। গতিকে আপোনালোকৰ যদি ছাৰ্ভাৰ প্ৰব্লেম হৈছে পিছৰ পৰ্যায়ত আৰু প্ৰব্লেম হ'ব। গতিকে মই নিজে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ বেলেগৰ মই যোৱাকালি কৰি দিছোঁ, পৰহি কৰি দিছোঁ, সকলোৱে কৰিছোঁ। কাৰোবাক যদি কৰি দিব লাগে টেলিগ্ৰামত জইন হৈ ল'বা, মোক কণ্টেক্ট কৰিবা, মই কৰি দিম। অ'কে, মই কৰি দিম, টেনশ্যন ল'ব নালাগে। কিন্তু কথা হ'ল এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ নামত চৰকাৰে আপোনাৰ পৰা 1 টকাও লোৱা নাই। হয়তো আপোনাৰ কেফে শ্বপত যিজনে কৰি দিছে তেখেতক আপুনি কিবা এটা দিছে, সেইটো বেলেগ কথা, কিন্তু একচুৱেলি গভৰ্ণমেণ্টৰ তৰফৰ পৰা আপোনালোকৰ পৰা আগতে 30 টকা এটা লৈছিল এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডত ৰেজিষ্ট্ৰেশ্যন বা আপডেট দিওঁতে, কিন্তু বৰ্তমান একো বস্তু আপোনাৰ পৰা লোৱা হোৱা নাই, সেইটো মনত ৰাখিব। গতিকে আপুনি ক'ত কৰিছিলে সেইটো আপোনালোকে মন কৰিব। মইনুল হক ডাঙৰীয়া আপুনি যাওক সেৱা সেইটো ৱেবছাইটত বৰ্তমান ফ্ৰী, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। নেক্সট কুৱেশ্যনটো হৈছে, এখেতৰ নামটো মই এতিয়া PP বুলি আহিছে। মই ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ কিন্তু পে'মেণ্ট কৰিব পৰা নাই, টোটেল এমাউণ্ট 0 দেখাই আছে, কি কৰিব লাগিব? একচুৱেলি মই এইটো কথা এইমাত্ৰ ক'লোঁ যে ইয়াতে পে'মেণ্ট কৰা অপশ্যন আপোনালোকৰ নাই। আপুনি যদি সকলোবোৰ ডকুমেণ্টছ ক্লিয়াৰ কৰি যদি আপুনি ছাবমিট কৰি দিয়ে, আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আহিয়ে যাব লগে লগে, ফ্ৰী, আপুনি ডাউনলোড কৰি ল'ব পাৰিব, একেবাৰে ফ্ৰী আহি যাব। সেইটো কথা মনত কৰিব যে আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত সঠিকভাৱে কৰিছেনে নাই, সেইটোহে মেইন কথা। আপুনি যদি সঠিকভাৱে কৰিছে তেনেহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে 1 টকাও দিব নালাগে, 0 দেখাবই, কাৰণ ইয়াতে পে'মেণ্ট অপশ্যন নাই। আপুনি 0ত 1 টকাও নিদিয়াকৈ আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। অ'কে, মোবাইলৰ পৰাও কৰিব পাৰিব, আৰু যদি নোৱাৰে, বহুতে যদি নাজানে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব। ডিছক্ৰিপশ্যনত টেলিগ্ৰামৰ লিংক আছে, জইন হ'বা আৰু মোক কণ্টেক্ট কৰিব, মই নিশ্চয়কৈ কৰি দিম। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। এখেতৰ নামটো মই ভালকৈ ধৰিব পৰা নাই। এখেতে লিখিছে, মই 12/4/2024 এবাৰ কৰিছিলোঁ, তেতিয়া গ্ৰেজুৱেশ্যন কৰি আছিলোঁ, এতিয়া গ্ৰেজুৱেশ্যন পাছ কৰিলোঁ, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিবনে? নকৰিলে হ'ব, আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। আপুনি যেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে সঠিক ডিটেইলছখিনি আপুনি তাতে ভৰাব লাগিব। আপুনি গ্ৰেজুৱেশ্যন এডমিশ্যন কেতিয়া লৈছিল বা আপুনি গ্ৰেজুৱেশ্যন পাছ কেতিয়া কৰিলে, ডকুমেণ্টছ গোটেইখিনি আপোনাৰ মাৰ্কশ্বিট চাৰ্টিফিকেট তাতে আপলোড দিব লাগিব। আপোনাৰ ফটো আৰু ছিগনেচাৰ অলৰেডি তেওঁলোকে আপলোড আছে, সেইখিনি দিব নালাগে। ডকুমেণ্টছ কি লাগে মোক কৈ দিছোঁ। আপোনাৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, আপোনাৰ গ্ৰেজুৱেশ্যন লাগিব, তাৰপিছত আপোনাৰ যদি আধাৰ কাৰ্ডখন আছে আধাৰ কাৰ্ডখন লাগিব, ড্ৰাইভিং লাইচেঞ্চ আছে ড্ৰাইভিং লাইচেঞ্চ লাগিব, যদি আপোনাৰ ডকুমেণ্টছ বিচাৰিছে। অ'কে, ডকুমেণ্টছখন আপুনি আপডেট দিব লাগিব, আৰু আপডেট দিব এইকাৰণেই বিচাৰিছে কাৰণ আপুনি যিহেতু গ্ৰেজুৱেশ্যন পাছ কৰিছে, আপুনি পিছৰ পৰ্যায়ত আৰু আপুনি ইয়াতে ডাটা ভৰাব নোৱাৰে। গতিকে গোটেইখিনি এমপ্লয়মেণ্ট এক্সচেঞ্জত আজিয়ে ভৰাওক, আৰু মাত্ৰ 2 দিন সময় আছে। আশা কৰিলোঁ আপোনালোকে এনচাৰবোৰ পালে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। कृष्ण दे एखेते खुदिसे प्रोफेशनल कोर्स ऐड करना पड़ता है क्या? यस, जरूर करना पड़ता है, क्योंकि प्रोफेशनल कोर्स वो लोग वही ढूंढ रहे थे अभी, जो लोग अभी तक जो कोर्स अभी तक ऐड नहीं किया है। एम्प्लॉयमेंट एक्सचेंज के तरफ से ये नोटिस दिया है कि आप लोगों को 2 दिन पहले या 15 अगस्त के पहले आप लोगों को ये करना होगा। ओके, बिल्कुल मुफ्त है, फ्री है। सो आप लोगों को ये जानकर हैरानी होगी कि एम्प्लॉयमेंट एक्सचेंज आप लोगों को ये मौका दे रहा है कि आप लोग कैसा भी एग्ज़ाम दे रहे हो ना, तो उस एग्ज़ाम में जो अपेयर होने के लिए एम्प्लॉयमेंट एक्सचेंज बहुत ज़रूरी है, इसलिए आपको प्रोफेशनल कोर्स ऐड करना पड़ेगा। समझ में आया? थैंक यू। नेक्स्ट क्वेश्चन तो लाइसो सर, सार्भार डाउन केनेকৈ কৰিম? প্লিজ ৰিপ্লাই। সাৰ্ভাৰ ডাউন হ'বই, কাৰণ আপোনালোকে সাৰ্ভাৰ ডাউন কোনটোত পাইছে নাজানো, আপোনালোকে সাৰ্ভাৰ ডাউন নাপায়। সেৱা সেইটো ৱেবছাইটত কিছুমান পৰ্টেলৰ পৰা খোল নাযায়, হা, কিছুমান ব্ৰাউজাৰৰ পৰা খোল নাযায়। আপুনি ক্ৰমৰ পৰা কেতিয়াবা খোল নাযায়, কুকিজৰ কিবা প্ৰব্লেম থাকে। আপুনি যদি ক্ৰমৰ পৰা খোল নাযায়, সাৰ্ভাৰ ডাউন নহয়, সেইটো ভুল দেখাই আছে। তোমালোকে এটা ব্ৰাউজাৰ, তোমালোকে ফায়াৰফক্স ব্ৰাউজাৰটো তোমালোকে ডাউনলোড কৰি ল'বা। ফায়াৰফক্স ডাউনলোড কৰিলে সেই ব্ৰাউজাৰটো কৰিবা। ব্ৰাউজাৰৰ প্ৰব্লেম হৈ আছে, সাৰ্ভাৰ ডাউন হোৱা নাই। অ'কে, তোমালোকে ব্ৰাউজাৰটো চেঞ্জ কৰি ল'বা, তেতিয়া কৰিব পাৰিবা। চ' আশা কৰোঁ এই আপডেটটো তোমালোকে গম পালা, আৰু গম পাই কেনে তোমালোকে এতিয়া ৰৈ নাথাকিবা। এতিয়াই যোৱা মোবাইলৰ জৰিয়তে আপডেটটো দি লোৱা, ৰেজিষ্ট্ৰেশ্যন কৰি লোৱা। যদি অলৰেডি ৰেজিষ্ট্ৰেশ্যন আছে তেনেহ'লে কোনো কথা নাই, আকৌ তোমালোকে আপডেটটো দি লোৱা। বহুত ইম্পৰ্টেণ্ট, এইটো কাৰণে ইম্পৰ্টেণ্ট কাৰণ পৰীক্ষা দিব মন আছে যদি কৰি লোৱা, আৰু মন নাই যদি বহি থাকা, কোনো কথা নাই। অ'কে, ভিডিঅ'টো যদি ভাল লাগিছে লগ বন্ধুক শ্বেয়াৰ কৰি দিয়া, বহুত ইম্পৰ্টেণ্ট। আৰু যদি বেয়া লাগিছে
তেনেহ'লেও কথা নাই, শ্বেয়াৰ কৰিব নালাগে। আৰু যদি ভাল লাগিছে সঁচাকৈ আমাৰ চেনেলৰ ভিডিঅ'বোৰ বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম।